কোনো কথাতেই অহংকাৰ কৰিব নালাগে। বৰ অমায়িক হ'ব লাগে। অহংকাৰ আহিলে তেতিয়া শত্ৰু হৈ পৰে। উচ্চ অথবা নিজ পবিত্ৰতা অনুসৰি হয়। যেতিয়া পবিত্ৰ হৈ থাকে তেতিয়া মান থাকে। অপবিত্ৰ হ'লে সকলোৰে আগত মূৰ দোৱাই থাকে। গতিকে বাবাই আজি প্ৰশ্ন দিলে আমাক যে কোনটো এটা কথাৰ ধাৰণা যদি আমি কৰোঁ, বাবাৰতো বহুত পইণ্ট থাকে, তাৰ ভিতৰত কোনটো আমি নিজকে ইনভাইট কৰিম। কৈছে যে কেইটামান সৰু সৰু কথা কৈছে যে আমি অনেষ্ট হ'ব লাগে। আমাৰ যিটো নম্ৰ স্বভাৱ, হাঞ্জি পাঠ কৰোঁ যে আমি হয় হুজুৰ যিটো আমি পাঠ কৰোঁ, নম্ৰ আমি কেনেকৈ হ'ম? যেতিয়া আমি এটা স্থিতিত থাকিম, যদি আমাক কোনোবাই বেয়া ব্যৱহাৰো কৰিছে তাতো আমি দিলছে শুক্ৰিয়া, আৰু যদি আমাক কোনোবাই ভালো কৰিছে তেওঁকো দিলছে শুক্ৰিয়া। যেতিয়া আমি আনক গ্ৰহণ কৰিব পাৰিম তেতিয়াহে আমি নম্ৰ হ'ব পাৰিম। পাৱাৰ অফ একচেপ্টেঞ্চ যিটো অষ্টশক্তিৰ প্ৰথম শক্তি আমাৰ ভিতৰত আছে। সেইবাবে পিতাই কৈছে যে পৰিস্থিতি অনুসৰি তুমি তোমাৰ ৰূপ নবদলাবা। আজি লৌকিকত হওক বা আমাৰ নিজৰ জীৱনতো কেতিয়াবা কি হয়, এনেকুৱা পৰিস্থিতি আহে আমি পৰিস্থিতিটো একৰ্ডিংলি ৰিয়েকশ্যন কৰোঁ। এই পৰিস্থিতিটো অলপ সৰু, ইয়াত কাম কণ্ট্ৰল হৈ আছোঁ। ডাঙৰ পৰিস্থিতি আহি যোৱাৰ লগে লগে আমি হলচল হৈ যাওঁ। সংসাৰত বিশেষকৈ হয়, ঘৰ গৃহস্থিতটো আমাৰ বিশেষকৈ বেছিকৈ হয় নহয় জানো? দুটা ধৰা সন্তান আছে, এটা বেলেগ আনটো বেলেগ। ইটোৰ লগত মই কাম হৈ আছোঁ, ইটোৰ লগত মোৰ খং উঠে। ভাৱ আহিব পাৰে এনেকুৱা। কিন্তু বাবাই কৈছে নহয়, বহুত নম্ৰ স্বভাৱৰ হ'ব লাগিব। কোনো কাৰণতে অহংকাৰ আহিব নালাগে। আৰু যিটো ইগ'ইষ্টিক, যিটো ইগ' বুলি যিটো এটা মহামাৰীৰ দ্বাৰা সকলো আক্ৰান্ত হৈছে, আজি যে মনুষ্য শক্তিৰ যে সকলো আত্মাৰ শক্তি লোপ পাইছে, অহংভাৱটো উচ্চ হ'বলৈ আৰম্ভ কৰিছে। যে অহংভাৱটো কেতিয়া আহিব? যেতিয়া আমি আমাক নাজানিম। আমি ব্ৰাহ্মণে জানিছোঁ আমি কোন, আমি ক'ৰ পৰা আহিছোঁ, আমাৰ আদি অনাদি কোন আমি জানো। পিতাই কৈছে অহংকাৰ আহিলে শত্ৰু হৈ পৰে। অহংকাৰ যদি আমাৰ আহে, বাহিৰৰ মানুহটো আমাৰ শত্ৰু হ'বই, আমি নিজেই নিজৰ শত্ৰু হৈ যাম। পৰহীৰ অব্যক্ত মূল্যলৈ যদি গুচি যাওঁ, বাবাই কি কৈছিলে? কণ্ট্ৰলিং এণ্ড ৰুলিং পাৱাৰ। স্বৰাজ্য অধিকাৰী তোমালোক হোৱানে? সুধিছিল। তাৰমানে মই বেলেগক কণ্ট্ৰল কৰিব নালাগে, মই বেলেগক ৰুল কৰিব নালাগে। মই আত্মা হৈ এই শৰীৰটোক ঠিকেই মই ৰুল কৰিব পাৰিছোঁনে? এই শৰীৰটোক মই মোৰ শাসনত ৰাখিব পাৰিছোঁনে? ছাপ'জ কিবা এটা চিটুৱেশ্যন হৈ গ'ল য'ত আমি ক'ব নালাগিছিল কথা এষাৰ, কিন্তু স্পণ্টেনিয়াছলি কৈ দিলোঁ। ক'ৰবাত আমাৰ হাতখন উঠিব নালাগিছিল, আমি হাতখন উঠাই দিলোঁ। ক'ৰবাত গালি পাৰিব নালাগিছিল, কিন্তু পাৰিলোঁ। কিন্তু ইমিডিয়েটলি আমি যিহেতু ব্ৰাহ্মণ বাবাৰ সন্তান, আমাৰ লগে লগে কিন্তু ৰিপেণ্টেশ্যন আহে। আৰে মই কৰিব নালাগিছিল, চৰি বাবা। কওঁ ন, বাবা চৰি, বাবা চৰি। কিন্তু বাবাই কৈছে ঠিক আছে, তুমি যিমান চৰি ক'বা মইতো তোমাক ক্ষমা কৰিম, কিন্তু তুমি তোমাৰ সেই ৰাজ্যখনৰ অধিকাৰী হৈ থকা নাই। গতিকে কণ্ট্ৰলিং এণ্ড ৰুলিং পাৱাৰ নিজৰ ক্ষেত্ৰত খটুৱাবলৈ দিছে, আনৰ ক্ষেত্ৰত নহয়। এইটো আমাৰ যি ঘৰ গৃহস্থী সংসাৰ, এইবিলাকতো আমি কাৰ্মিক একাউণ্ট সূত্ৰে লৈ আহিছোঁ। আপুনি বাচ্চে, পৰিবাৰ, পতি পত্নী চব কাৰ্মিক একাউণ্ট। আমি কাৰ্মিক একাউণ্ট লৈ আহিছোঁ। কাৰ্মিক একাউণ্টক আমি পালনা দিবৰ কাৰণে পিতাৰ পৰা পালনা লৈ আছোঁ। কেনেকৈ ছাকচেছফুলি মই মোৰ ঘৰ গৃহস্থী সংসাৰ চাকৰি চব পাৰফেক্টলি চলাম। পাৰফেক্টলি ইয়ানি যাতে মোৰ কিবা সংস্কাৰৰ দ্বাৰা আনে দুখ নাপায়। ডেট ইজ ওৱান অফ দ্য মষ্ট ইম্পৰ্টেণ্ট পইণ্ট। আমি সদায় সকলো সময়তে মনত ৰাখিব লাগে। মোৰ বাণীৰ দ্বাৰা, মোৰ কৰ্মৰ দ্বাৰা, মোৰ চিন্তনৰ দ্বাৰা যেন আন এফেক্টেড নহয়। এইটো যদি সূক্ষ্ম ধ্যান ৰাখোঁ, আমি নম্ৰচিত হ'ম আৰু পিতাৰ সকলোতকৈ প্ৰধান আমি আজ্ঞাকাৰী হৈ থাকিম। আৰু পিতাই ক'লে যে অহংভাৱটো পিতাই কৈছে যিমান পাৰি ত্যাগ কৰিব লাগিব। তাৰ বিপৰীতটো ক'ব লাগিব মই কল্যাণ
মই সকলোৰে প্ৰতি সদা আৰু সমান কল্যাণকাৰী। সদা মানে সদায় আৰু সমান। किसी के लिए ज़्यादा किसी के लिए कम नहीं, ये ब्राह्मण का स्थिति नहीं है। আমি জানো এইবিলাক সৃষ্টি ৰংগমঞ্চ বেছি দিন নাই, পটককৈ ধ্বংস হ'ব। যোৱাকালি মূৰ্তি বাবাই কি ক'লে, বেছি দিন নাই নহয় জানো, চকুৰ আগত কোলাপছ হ'ব চব। লেকিন ব্ৰাহ্মণ তোমালোকক মই কিয় বনাই আছোঁ? তোমালোকে সেই নতুন যুগৰ সৃষ্টিৰ নিৰ্মাণকৰ্তা। তুমি সেই সত্য যুগৰ দেৱতা, যোনে নতুন সৃষ্টিক কি কৰিব লাগিব? আমি নতুন সৃষ্টিক আমি পালন কৰিব লাগিব। प्रत्येकजन ब्राह्मणों बाबाई कैसे तुम मेरी वो श्रेष्ठ महान आत्मा हो जिसके ऊपर बहुत बड़ा स्वराज्य अधिकार में देने वाली हो। वही है सत्य युग। আমি সত্য যুগৰ নিৰ্মাণ কৰি আছোঁ। এই যে আমি একেলগে বহি আছোঁ, আজি হাজাৰ হাজাৰ মানুহ ব্যস্ত আছে নিজৰ কামত, কিন্তু আজি আমি এইখিনি সময় কিয় দি আছোঁ? हम क्या कर रहे हैं? আমি ইনভেষ্ট কৰি আছোঁ কিহৰ কাৰণে? আমি ৰাজ্য পদ পাব লাগিব। প্ৰতিটো ক্ষণত খালি এটা এটেনশ্যন ৰাখিব লাগে যে মে সত্যযুগ নিৰ্মাণকাৰী, মই সত্য যুগ ৰচনা কৰিব গৈ আছোঁ। মই দেৱতা, আমি দেৱাত্মা হে। ঠিক আছে, আমি ঘৰ গৃহস্থী সংসাৰত আছোঁ, তথাপি মই দেৱতা, মই দেৱী, মই পিতাৰ সন্তান। গতিকে সেইটো যদি অহংকাৰ আহি যায়, দেট ইজ শুদ্ধ অহংকাৰ कि मैं देवी हूँ, मैं देवता हूँ, मैं बाबा की श्रेष्ठ संतान हूँ, मैं वो महारथी हूँ जिनको बाबा ने चुना है। कोटों में कोई कुटिर মাজত আপোনাক निर्वाचन কৰিছে, बाबा निर्वाचन কৰিছে। यहाँ पर किसी ने किसी को निर्वाचन नहीं किया, बाबा अटक কৰিছে। किमान ভাল লাগে তুমি ভাবে ना, मैं वो विशेष आत्मा हूँ। क्यों सबको नहीं किया? सवाल आते हैं ना मन में, क्यों সকলোকে কৰা নাই, মোক কিয় বাবাই আজি কৰিছে? গতিকে সেইটো শুদ্ধ অহংকাৰ আমাৰ থাকিব লাগিব যে আমি সেই বিশেষ আত্মা, আমাৰ হাতত চব আছে, চব শক্তি আছে, আমাৰ হাতত সকলো পাৱাৰ আছে, আমি সকলোকে চেঞ্জ কৰি দিব পাৰোঁ। কিন্তু সৰ্বপ্ৰথমে নিজৰ ওপৰত কণ্ট্ৰলিং আৰু ৰুলিং পাৱাৰটো আমাৰ একুৰেট লাগিব। एक रस स्थिति, सेम स्थिति में कल्याणकारी हूँ, उसके सिवा में कुछ भी नहीं। তেতিয়া বাবাই ক'লে যে অপবিত্ৰ হ'লে সকলোৰে আগত মূৰ ডুবাই থাকে। এতিয়া আমি মঠ মন্দিৰ গীৰ্জা নামঘৰত গৈ পেলাই কি কৰোঁ? हम अपवित्र है, इसीलिए भगवान को हम प्रणाम करते हैं, साथी जलाओ, धूप जलाओ। क्यों? मैं पापी हूँ, मैं नीच हूँ। बाबा को तथास्तु। बाबा का काम है बच्चे का सुनना, जल्दी तथास्तु करना, है ना। तो অসমীয়া কিছুমান ঘোষা পঢ়ে, মই দুলাচাৰ। এদিন যেতিয়া ঘোষা পঢ়ি আছিলে, তেতিয়া মই বহি আছিলোঁ, মন্ত্ৰী এনেকৈ নাগাব, মই শ্ৰেষ্ঠাচাৰী। তেতিয়া কৈছে হা এইটো सही है, মই দুলাচাৰ কিয় হওঁ? মই দুলাচাৰ নহয়, ये बाबा की संतान है, दुलाचार हो ही नहीं सकती। मैं दुलाचार নহয়, मैं श्रेष्ठाचार। राइट न? শুনি ভাল লাগিল। শব্দ নিজে বদলাব, যিমান শব্দ আমি নিজেই নিজক কওঁ সেয়াই আপুনি হওঁ। বাবাই কয় তুমি যি ক'বা সেয়াই তুমি হ'বা। মোৰ কাম হৈছে তথাস্তু কোৱা। बाबा के पास इतना समय नहीं है।